এই গাইজ কালি যে মই এটা ইউটিউব চেনেলত ভিডিঅ' দিছোঁ আপোনাৰ চাইছে এইটো ভিডিঅ' মানে গাইজ আমাৰ মাজত আৰু জুবিন দা নাই, জুবিন দাৰ ওপৰতে দিছিলোঁ। আৰু জুবিন দা মই আজিকালি এইটো হ'ব বুলি হ'ব নাছিলোঁ, এইটো কোনেও কামনা কৰা নাছিল এইটো যে জুবিন দাৰ লগত এনেকুৱা ঘটনা হ'ব বুলি, দুৰ্ঘটনা এটা হ'ব বুলি। মানে গাইজ এতিয়াও তদন্ত ওলাই আছে আৰু আমাৰ অসমবাসী ৰাইজ মানে গাইজ একদম ৰৌ এটা কপি গৈছে। অসম একদম আজি একদম শুকাব পৰিৱেশ এটা হৈ গ'ল। আমাৰ অসমৰ এটা সম্পদ গুচি গ'ল বুলি ক'ব পাৰি জুবিন দা। মানে গাইজ আমাৰ হৃদয়ত বাজিছিল জুবিন দাৰ এটা গান আমি শুনিছিলোঁ। মানে গাইজ জুবিন দাক মোক লগ কৰিব বহুত মন আছিল, জুবিন দাক এটা লগ কৰিব একবাৰ বহুত মন আছিল, কিন্তু সেইটো আশা মোৰ পূৰণ নহ'ল। আৰু লাষ্টত মই এটা কথা কওঁ, জুবিন দা আপুনি য'তে আছে ভালকৈ থাকক আৰু আপুনি যাতে চিৰশান্তি লাভ কৰে, এই মোৰ ওচৰত প্ৰাৰ্থনা থাকিল। আৰু অসমবাসী ৰাইজ আপোনালোকৰ জুবিন দাক প্ৰাৰ্থনা কৰা একোৰা একোৰা হ'লেও চাকি জ্বলাই দিয়ক জুবিন দাৰ নামত। বাকী যাওঁত নামত আপোনালোকে আৰু এবাৰ জয় জুবিন দা বুলি এটা কমেণ্ট কৰি যাব। মানে গাইজ যাওঁতে মোৰ এটা আপোনালোকৰ ক্লিপ চাই যাওক, জুবিন দাৰ লাষ্টৰ একদম লাষ্ট জুবিন দাৰ এটা ক্লিপ চাই যাওক, সেইটো চাওক আৰু ক্লিপটো। মানে গাইজ এতিয়া আৰু বেছি কথা নকওঁ, মোৰো বহুত বেয়া লাগিছে জুবিন দাৰ মানে গাইজ এইকেইদিন মানে বহুত বেয়া লাগিছে। কালিৰ পৰা একদম স্কুলৰ পৰা অহাৰ পৰা একদম আৰু স্কুলো আমাৰ বন্ধ দিলে জুবিন দাৰ কাৰণে। বাকী গাইজ এইকেইদিন আৰু স্কুল নাইয়ে। আৰু গাইজ এইবাৰ আমাৰ ভাবি চাওক আপোনালোকে বিহু ফাংচন আৰু ফালে পূজা কেনেকৈ যাব। আপোনালোকৰ জুবিন দা এনেম ডাঙৰ এটা সম্পদ নোহোৱাৰ পাছত একদম শুকাব পৰিৱেশ হ'ব আৰু বিহু ফাংচন জুবিন দা নোহোৱাটো নহয়ে। এই গাইজ জুবিন দা য'তে আছে আৰু একবাৰ কৈছোঁ, জুবিন দা য'তে আছে আপুনি চিৰশান্তি লাভ কৰক, এই মোৰ ওচৰত প্ৰাৰ্থনা থাকিল। আৰু ভগৱানৰ ওচৰতো মই কওঁ জুবিন দা যাতে য'তে আছে ভালকৈ থাকক জুবিন দা। বাকী বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, মানে মোৰ বহুত বেয়া লাগিছে, বেছি ভিডিঅ'টো দেৰি নকৰোঁ। বাই বাই গাইজ।